আমি এই কথাবিলাক এটা এটাকৈ মীমাংসা কৰাৰ বাবে চেষ্টা কৰিলোঁ। বিনামূলীয়া নামভৰ্তি আজি অসমত বাদ দি তথ্যমতে 2904গৰাকী ছাত্ৰীয়ে পাইছে। বিশ্বনাথ LSC টোটেল 731গৰাকীয়ে পাইছে। আজি মুখ্যমন্ত্ৰী মহোদয় এটা সুন্দৰ কথা ক'লে, যিবিলাক কলেজ ভেঞ্চাৰ কলেজ সেই কলেজৰ ছাত্ৰীসকলেও এই ধন পাব। নেক্সট মাহত বোধ কৰোঁ দুৰ্গা পূজাৰ পিছতে তেখেতসকলে অনলাইন কৰিব পাৰিব। এই ক্ষেত্ৰত মই শিক্ষা বিভাগৰ বিভিন্ন বিষয়াসকল আছে, মই তেখেতসকলক ক'ব বিচাৰিছোঁ যে BEd কলেজ বিশ্বনাথ চাৰিআলি BEd কলেজত এইবাৰ 11ৰ ক্লাছ আৰম্ভ হৈছে। গতিকে সেই ছাত্ৰীখিনিয়ে সুবিধা পোৱা নাই। আৰু BEd কলেজ যিহেতু এটা ভেঞ্চাৰ কলেজ কোনো ব্যক্তিগত কলেজ নহয়। গতিকে BEd কলেজৰ আৰু কমাৰ্চ কলেজ বিশ্বনাথ কমাৰ্চ কলেজৰ ছাত্ৰীসকলেও এই সুবিধা পাব লাগে। আশা ৰাখিছোঁ চৰকাৰী বিষয়াসকলে সেই বিদ্যালয় অধ্যক্ষৰ লগত যোগাযোগ কৰি সেই ছাত্ৰীসকলে যাতে এই চৰকাৰী সুবিধাখিনি পায় তাৰ বাবে ব্যৱস্থা ল'ব। বেছি একো নহ'ব, সকলোৰে বক্তব্য আমি শুনিলোঁ আৰু এই অনুষ্ঠানটো সুন্দৰভাৱে ব্যৱস্থা হ'ল। তাৰ বাবে মই বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সকলো বিষয়ববীয়া আৰু এডিশ্যনেল ডেপুটি কমিশ্যনাৰ হৃদয় কুমাৰ দাসদেৱক মই পুনৰ ধন্যবাদ জনাইছোঁ। আৰু যিসকল ছাত্ৰী ইতিমধ্যে থাকি গ'ল, আজি ৰাতিপুৱা এজনী ছোৱালী মোৰ ঘৰলৈ আহিছে, কৈছে মই নাই কোৱা। পিছত মই ক্লিয়াৰ হ'লোঁ, যিসকল ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে সেইসকল ছাত্ৰীয়ে এই আঁচনি নাপায়, তেখেতসকলে স্কুটি পাব। হয়, মই আজি বিশ্বনাথ মহাবিদ্যালয়ত বিশ্বনাথ সমষ্টিৰ যিখন চেণ্ট্ৰেল প্ৰগ্ৰেম নিযুত মইনাৰ আঁচনি তাৰ আজি শুভাৰম্ভ কৰিলোঁ। আমি সভাৰ আগমুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী, মাননীয় শিক্ষামন্ত্ৰীৰ বক্তব্য শুনাৰ পিছতে আনুষ্ঠানিকভাৱে আজি বিশ্বনাথ সমষ্টিৰ প্ৰায় 731গৰাকী ছাত্ৰীৰ আমি এই নিযুত মইনাৰ ধন আমি মোকলাই দিলোঁ। আৰু আজি প্ৰায় 5গৰাকী ছোৱালীক আজি মঞ্চতে আমি এই চেক বিতৰণ কৰিলোঁ। তাৰপিছত বেলেগ বেলেগ কাউণ্টাৰৰ ব্যৱস্থা কৰা হৈছে। কাউণ্টাৰসমূহৰ পৰা ছাত্ৰীসকলে এই চেকসমূহ গ্ৰহণ কৰিব। মই অসম চৰকাৰক নিযুত মইনা আঁচনি মাত্ৰ 2 মাহৰ আগতে আমি ফৰ্ম বিতৰণ কৰিছিলোঁ। এই বিশ্বনাথ মহাবিদ্যালয়তে 2 মাহৰ আগতে ফৰ্ম বিতৰণ কৰিছিলোঁ আৰু 2 মাহৰ পিছতেই আমি ছাত্ৰীসকলক আৰ্থিক অনুদান দিবলৈ সক্ষম হ'ল। এই গোটেই ব্যৱস্থাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। হ'ব। ভালে লাগিছে, ঘৰৰ প্ৰব্লেমৰ কাৰণে যদি সহায় হৈছে পইচা পত্ৰ। চৰকাৰক ভাল বুলিয়ে কম। থেংক ইউ মামা। ক্লাছ 11। ভালে লাগিছে, হেমন্ত আমাক দিছে পইচা, আমাক কিবা এটা সহায়ো হৈছে, কিতাপ কিনিবলৈ আমাক সহায় হ'ব। আমাৰ ভালেই হৈছে, সেইকাৰণে আমি ধন্যবাদ জনাইছোঁ হেমন্ত মামাক। 11 ক্লাছত পঢ়ি আছোঁ। কিবা কামত কিতাপ চিতাপ কিনিবৰ কাৰণে সহায় হ'ব আমাৰ। অনিতা টপ্পু। বহুত ভাল লাগিছে, এতিয়া 1000 টকাকৈ পাম মাহত। বহুত ভাল লাগিছে, ধন্যবাদ মামা। পইচাটো আমি হাত খৰচৰ কাৰণে আমাক লাগে, কেতিয়াবা নাথাকেও আমাৰ ওচৰত। কিবা হেৰি কয় আমাৰ এতিয়া মানে কিবা যদি কৰিব পাৰিম আৰু পইচাটো সেইটোৰ কাৰণে লাগে আৰু। কি কৈছে? ধন্যবাদ মামা।